আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে, কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে। গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে। কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব। সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলো, কাৰোবাক ইলেক্ট্ৰিচিটি দিলো, কাৰোবাক পানীৰ সুবিধা দিলো, ধুনীয়া ৰাস্তা বনাই দিলো, আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল। কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছো, কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে, বাৰে বাৰে মানুহখিনিক মাতি আনে। গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে। কালি 2-3জন এৰেষ্ট হৈছে, কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব। ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি, বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে। আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকে ভাল কামত, মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলো ESICৰ লগত, কিন্তু তেওঁলোকে পলাশবাৰীত কৰিব খুজিছে। কিন্তু তেনেকুৱা জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে, এখন মেডিকেল কলেজ হ'ব পাৰে, যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে, লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব। আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰো। যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে, কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব। মই ভাবিছো যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম, আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে। গতিকে সেই ধৰণে চলি গৈ থাকিব। ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা, বেটেলিয়নৰ কাৰণে ইমান নালাগে, 100 বিঘা মাটি, আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম, তাতকৈ বেছি নহয়। ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে, কিন্তু যথেষ্ট ইয়াতে কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে, কিন্তু কেছটো শেষ হৈ যাব। মই এডভোকেট জেনেৰেলক কৈছো কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে, মাটি দালাল কেইজনে মাতি আনে। গতিকে মই ভাবো যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ, আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ। আৰু এই ক্ষেত্ৰত কিবা বাধা হলে আমি তাক মোকাবিলা কৰিম। কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয়, যি জাগাৰ পৰা আহিছে, আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক, তেওঁলোকে দৰঙৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাতি দিব পাৰো। যদি লেণ্ডলেছ হয়, নতুন জাগাত আহিব নালাগে। যদি লেণ্ডলেছ হয়, ভাৰতীয় নাগৰিক হয়, আমিতো মাতি দিয়াত অসুবিধা নাই, কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে। কিছু অঞ্চল এতিয়াও আছে উচ্ছেদ কৰি ল'ম। অকণমান কি হয়, উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰো, আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায়। গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে, আপুনি মাছটো ওলাব পাৰে, কিন্তু যদি খোৱা মানুহ নাই, বিক্ৰী কৰা জেগা নাই, তেতিয়াহ'লে কি কৰিব? সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছো। কিবা ভাল চৰকাৰী আঁচনি আনিলে, কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰো। ধৰক এখন মেডিকেল কলেজ আহিলে, এখন ভাল ইউনিভাৰ্চিটি আহিলে, ৰিং ৰোডটো আগেদি যাব, গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে, মেডিকেল কলেজ হ'ব পাৰে, ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে। সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছো গোটেই মাটিখিনি আমাৰ নজৰত, এটা এটাকৈ কৰি গৈ থাকিম। পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগ লৈ অখিল গগৈয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে চিৰিয়াছলি খেলা নাছিল। ঠিক আছে, আৰু ৰাইজক মই এইটোৱে ভগৱানক প্ৰাৰ্থনা কৰিম অখিল গগৈয়ে যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে। উজনিৰ পৰা নামনিলৈ প্ৰচাৰ চলাইছিল ৰাইজে। মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে, এনেকে পাৰ হৈ যাওক। আৰু কোনটো ইলেকশ্যন চিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক, কৰিলে। আন এটা প্ৰসংগ আছে, ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26তো জিকিব। সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো। গতিকে যিটো ভূপেন বৰাই কৈছে, লোকসভাতো আমি জিকিছো, মিউনিচিপালিটিটো আমি জিকিছো, বাই ইলেকশ্যনতো আমি জিকিছো, পঞ্চায়ততো আমি জিকিছো,
আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ দিব। আৰু এটা তাৰ চৰ্চা মানে হৈ আছে তেওঁলোকে যে প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ মিছা, ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ। চাওক, তেওঁলোকে জানে যে অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক আৰু ভোট দিয়াৰ মুডত নাই, বহু সময় লাগিব, এতিয়া নহব। গতিকে মই ভাবো যে তেওঁলোকে ডেফিনেটলি পলিটিক্সতো চব পাৰ্টিয়ে ইলেকশ্যন খেলিবই, আৰু মই ভাবো যে আমিও বহুত বেছি আত্মসন্তুষ্টি নলৈ আমিও খুব ৰাইজৰ সেৱা কৰি থাকিব লাগে। নহলে কংগ্ৰেছৰ যি অৱস্থা হৈছে হয়তো আমাৰো হ'ব, যদি আমি বহুত বেছি অহংকাৰ বা আত্মসন্তুষ্টি লওঁ। সেইকাৰণে মই বিজেপিৰ নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল, বিধায়ক, সংসদ সকলোকে এটাই অনুৰোধ কৰিম যে এটা ইলেকশ্যনত জিকিলে ৰাইজৰ মৰম, যেতিয়া ৰাইজে আমাক মৰম দিয়ে তেতিয়া ৰাইজৰ আশা আকাংক্ষাও বাঢ়ে। গতিকে আমি যাতে খুব ভাল কৰি কাম কৰো, ৰাইজে যাতে আমাক কেতিয়াও নাভাবে যে আমি গৌৰৱী হৈছো, অহংকাৰ হৈছো। আৰু 8 মাহ পিছত বিধানসভাৰ ইলেকশ্যন আহি আছে, গতিকে এই বিজয়টোলৈ আমি যিমান ফূৰ্তি কৰিছো ঠিক আছে, কিন্তু ইমানতে শেষ কৰি বিধানসভাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে। কালিৰ পৰা আকৌ এটা প্ৰসংগ ওলাই আছে, আপুনি যোৰহাটত খেলাৰ কথাটো চাওক, মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীততো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকেই মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো, আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু 1, 2, 3খন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে। JB কলেজত 2 এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছো, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম।